Hello, welcome to my channel. আজি আমি কৰিবলৈ গৈ আছো ক্লাছ 10 এক্সাৰসাইজ 8.4. সো 8.4 টো ষ্টাৰ্ট কৰাৰ আগতে মই সবকে কৈ লওঁ যে ট্ৰিগনোমেট্ৰি গোটেইখিনি ফৰ্মুলাৰ ওপৰত মই যোনটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টো কাইণ্ডলি আপোনালোকে চাই ল'ব তেতিয়াহে 8.4 টো বুজি পাব আৰু অলপ ইজি হ'ব কৰোঁতে সো সেই ভিডিঅ'টো আপোনালোকে ওপৰত আই বাটনত পাই যাব সো সেই ফৰ্মুলাটো নোচোৱাকৈ কিন্তু 8.4 টো বুজিবলৈ বহুত অসুবিধা হ'ব সো বলক আমি ষ্টাৰ্ট কৰোঁ সো 8.4 ৰ ফাৰ্ষ্ট কুৱেশ্যনটো আমাক কৈছে এক্সপ্ৰেছ sin a sec a tan a ইন টাৰ্মছ অফ cot a তাৰ মানে আমাক sin a sec a আৰু tan a এই ট্ৰিগনোমেট্ৰি অনুপাতবোৰ আমাক cot a দ্বাৰা প্ৰকাশ কৰিব দিছে তাৰ মানে আমি যেতিয়া sin a sec a tan a উলিয়াম তাত আমি যেনেকৈ হ'লেও cot a ক আমি থ'ব লাগিব cot a ক আমি কেনেকৈ থ'ম আমি থ'বলৈ পাৰিম যেতিয়া আমি গোটেইখিনি ফৰ্মুলা আমি জানিম সো ট্ৰিগনোমেট্ৰি 8.4 টো হৈছে গোটেইখিনি ফৰ্মুলাৰ খেল আমি যদি গোটেই ফৰ্মুলাখিনি জানো ভালদৰে তেনেহ'লে আমাৰ কাৰণে এইটো এক্সাৰসাইজ কৰাটো একেবাৰে ইজি কথা সো বলক আমি ষ্টাৰ্ট কৰোঁ তা আমি গোটেইখিনি ট্ৰিগনোমেট্ৰিৰ আইডেন্টিটি পঢ়া আছে যোনে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই একবাৰ গৈ কিনি চাই ল'ব আমি গোটেইখিনি ট্ৰিগনোমেট্ৰিৰ আইডেন্টিটি জানো কিতাপত মাত্ৰ আমাক তিনিটা দিয়া আছে ট্ৰিগনোমেট্ৰিৰ আইডেন্টিটি যেটা মেইনলি ইউজ হয় কিন্তু তাৰ পিছতো মই এক্সট্ৰাকে মই বহুতখিনি ট্ৰান্সপ'জ কৰি কিনি মই নতুনকৈ ওলোৱা সেইখিনি মই ভিডিঅ'টোত দিয়া আছে সো সেই গোটেইখিনি কিন্তু আমাক ইয়াত লাগিব সো বলক আমি ষ্টাৰ্ট কৰোঁ সবচে প্ৰথমে আমি সাইনটো উলিয়াবলৈ চেষ্টা কৰিম সো সাইনটো উলিয়াবলৈ আমাৰ লগত এটা ফৰ্মুলা আছে যে cosec স্কয়াৰ ইয়াত লিখি ল'ব we know that আমি জানো যে we know that cosec square a is equal to 1 plus cot square a আমাৰ এনেকুৱা ধৰণৰ এটা আমাৰ আইডেন্টিটি আছে সো এই আইডেন্টিটিটো আমি সবতকৈ প্ৰথমে ইউজ কৰিম এতিয়া আমাক এতিয়া উলিয়াব লাগে sin a ফৰ্মুলা কি sin a আমি সবে জানো sin a is equal to 1 by cosec a sin a ফৰ্মুলাটো কিন্তু ইয়াত স্কয়াৰ আছে সো আমি এনেকৈ লিখিব কাৰণে পাৰো sin square a is equal to 1 by cosec square a যদি sin a is equal to 1 by cosec a হয় তেনেহলে sin square a to 1 by cosec square a হ'ব এতিয়া আমি কি কৰিম আমি ইয়াত গম পাওঁ cosec square a ভ্যালুটো 1 plus cot square a হয় তেনেহলে আমি cosec square a জায়গাত এই ভ্যালুটো আমি ৰিপ্লেস কৰি দিম সো আমি ইয়াত লিখিম 1 by cosec square a জায়গাত 1 plus cot square a 1 plus cot square a হৈ গ'ল আমি sin square a ভ্যালুটো পাই গলো কিন্তু আমাক sin square a নালাগে আমাক লাগে sin a তা sin a ভ্যালুটো উলিয়াবলৈ হলে আমি কি কৰিম এই স্কয়াৰটো আমি পঠিয়াব লাগিব এফালে এই স্কয়াৰটো এফালে গুচি গলে স্কয়াৰ ৰুট হৈ যাব 1 by 1 plus cot square a হৈ গ'ল স্কয়াৰ ৰুট এতিয়া ওপৰত আছে 1 ৰ কোনো স্কয়াৰ ৰুট নাই 1 ৰ স্কয়াৰ ৰুট 1 এ হ'ব সো হেগান ওপৰৰ পৰা আমি স্কয়াৰ ৰুটটো অতৰাই দিও আমি আনসাৰটো লিখিম এনেকে 1 by 1 plus root over cot square a সো আমি sin a ভ্যালুটো পাই গলো এতিয়া নেক্সট আমি উলিয়াম sec a সো sec a টো উলিয়াবৰ কাৰণে আমি আৰু এটা ট্ৰিগনোমেট্ৰি আইডেন্টিটি ইউজ কৰিম ইমানখিনিকো কৰি ল'ব আমি আৰু এটা ট্ৰিগনোমেট্ৰি আইডেন্টিটি এতিয়া ইউজ কৰিম আমাৰ লগত আৰু এটা ফৰ্মুলা আছে যোনটো sec square a is equal to 1 plus tan square a আমাৰ লগত এনেকুৱা এটা আইডেন্টিটি আছে এতিয়া আমি কি কৰিম এতিয়া tan square a ফৰ্মুলাটো আমি জানো tan a is equal to কি আছিল tan a is equal to 1 by cot a tan a is equal to 1 by cot a যদি হয় তেনেহলে tan square a is equal to 1 by cot square a হ'ব তেনেহলে আমি এটোই কৰিলো 1 plus tan square a জায়গাত আমি 1 by cot square a লিখিব কাৰণে পাৰিম তাৰ পাছত এতিয়া ইয়াত cot square a আছে তেনেহলে আমাৰ LCM টো cot square a হৈ যাব এতিয়া ইয়াত 1 আছে 1 ৰ জায়গাত আমি কি লিখিম যেহেতু ইয়াত তলত কোনো ধৰণৰ ডিনোমিনেটৰ নাই তেতিয়া হলে ডিভাইডৰ কোনো কথাই নাহে সিধাই আমি
1 টো লসাগুৰ লগত পূৰণ কৰি দিও এলচিএমৰ লগত আমি ইনটু কৰি দিও সো 1 টো cot স্কয়াৰ a লগত ইনটু কৰিলে cot স্কয়াৰ a হ'ব cot স্কয়াৰ a প্লাস 1 হৈ গল ইমানখিনি লুকু আমাৰ ক্লিয়াৰ আছে sec স্কয়াৰ a টো আমি পাই গলো সো এতিয়া আমাক sec a মান লাগে sec a মানটো আমি উলিয়াব হলে আকৌ একে কথা যেনেকৈ আমি আগৰ কোৱেশ্চনটো কৰিছিলো এই স্কয়াৰটো এফালে উঠাই দিম স্কয়াৰটো এফালে উঠাই দিলে এনেকুৱা ধৰণৰ হ'ব স্কয়াৰ ৰুট cot স্কয়াৰ a plus 1 by cot square a হৈ গল ক্লিয়াৰ এতিয়া ইয়াত চক এতিয়া ইয়াত তলত cot square a আছে এতিয়া ৰুটটো যদি আমি ভাগ কৰি দিও নিউমেৰেটৰ ডিনোমিনেটৰ যদি আমি স্কয়াৰ ৰুটটো বৰ্গমূলটো যদি আমি ভাগ কৰি দিও তে এই তলত থকা স্কয়াৰটো কাট খাই যাব স্কয়াৰটোৱে ৰুটটো লগত কাট খাই যাব কিন্তু ওপৰটো কাট নাখায় কাৰণ কেলে ওপৰত হোল স্কয়াৰ নাই ওপৰত যদি হোল স্কয়াৰ থকা হেতেন তেতিয়া কাট খালে হেতেন কিন্তু ওপৰত হোল স্কয়াৰ নাই তো সেই কাৰণে ওপৰৰ পৰা স্কয়াৰ ৰুটটো কাট খাই নাযায় কিন্তু তলৰ পৰা কাট খাই যাব সো আমাৰ আনসাৰটো হ'ব √cot স্কয়াৰ a প্লাস 1 বাই আমি cot a লিখি দিম কাৰণ কেলে এই স্কয়াৰটো ৰুটটো লগত কাট খাই যাব যেতিয়া আমি স্কয়াৰ ৰুটটো ভাগে ভাগে কৰি দিম নিউমেৰেটৰ আৰু ডিনোমিনেটৰ বেলেগ বেলেগ কৰিলে অটোমেটিকলি স্কয়াৰটো কাট খাই যাব সো আমাৰ sec a ভ্যালুটো ওলাই গল একেবাৰে ইজি আছিল এতিয়া লাষ্ট আমাৰ আছে tan a সো tan a কাৰণে আমি একো কৰিব নালাগে কাৰণ tan a ফৰ্মুলা আমি সবে জানো tan a 1 by cot যোনটো মই এই মাত্ৰ কৰিছিলো সো ইয়াতে কৰি দিছো ইয়াতে কৰি দিছো tan a টো আমি ডাইৰেক্টলি লিখিব কাৰণে পাৰো 1 by cot a tan ৰ কাৰণে আমাক অন্য কোনো ধৰণৰ ফৰ্মুলা নালাগে কাৰণ tan ৰ ফৰ্মুলা আমি জানো tan 1 by cot a সো এতিয়া ভালকে কোৱেশ্চনটো চাও আমি sin a উলাওতেও sec a উলিয়াওতেও tan a উলিয়াওতেও সবতে আমি কিন্তু এক cot টো আমি ৰাখিছো সো কোৱেশ্চনটো আমাক হেতুৱে কৈছিলে যে sin a sec a tan a ভ্যালুটো ইন টার্মস অফ cot a আমাক উলিয়াব লাগে cot a দ্বাৰা প্ৰকাশ কৰিব লাগে সো গুটেই কিটা আমি sin a sec a tan a cot a দ্বাৰাহে প্ৰকাশ কৰিছো সবতে আমি cot টো পাইছো সো একেবাৰে ইজি আছিল সো বলক এতিয়া আমি কোৱেশ্চন নম্বৰ 2 টো কৰো Question number 2 কৈছে express all trigonometric ratio all the other trigonometric ratio of angle A in terms of sec A মানে এবাৰ আমাক sec A দ্বাৰা উলিয়াব দিছে যেনেকৈ ইয়াৰ আগৰ কোৱেশ্চনটোত আমাক cot A দ্বাৰা প্ৰকাশ কৰিব দিছিলে এই কোৱেশ্চনটোত আমাক sec A দ্বাৰা দিছে তো ইয়াত আমাক গুটেখিনি উলাব কাৰণে কৈছে তাৰ মানে cos cosec sin cot tan এই গুটেকিটা আমি ক্যালকুলেট কৰিব লাগিব সো বলক স্টার্টিং টু আমি cosৰ পৰাই কৰো এই কথাটো মনত থব আমাক sec a উলিয়াব কৈছে sec a তাৰ মানে আমি প্ৰতিটো অনুপাততে আমি sec টো কিন্তু থব লাগিব জৰুৰী হয়টো সো সবতকৈ প্ৰথমে আমি cosৰ পৰাই স্টার্টিং টু কৰি দিও কাৰণ cosৰ ফৰ্মুলাটো আমি সবেই জানো cos a 1 by sec a এটো আমি সবেই জানো সো cos টো একেবাৰে আমি cos তো নকৰাকে উলাই গল cos টো ইজি আছে এতিয়া নেক্সট বলক আমি ট্ৰিগনোমেট্ৰি ৰেশিও ইউজ কৰিম ট্ৰিগনোমেট্ৰি ৰেশিও নহয় ট্ৰিগনোমেট্ৰি আইডেন্টিটি যোনখিনি আমি পঢ়িছিলো তাৰ ভিতৰতে এটা আছিল sin স্কয়াৰ a প্লাস cos স্কয়াৰ a = 1 আছিল সো এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি sin ৰ ভ্যালুটো উলিয়াব চেষ্টা কৰিম sin স্কয়াৰ a = 1 - cos স্কয়াৰ a হ'ব কাৰণ cos স্কয়াৰ টো প্লাস কৰি আছে এফালে গুছি গলে মাইনাস হ'ব = 1 - সো cos স্কয়াৰ a আছে সো আমাৰ ইয়াত যদি cos a ভ্যালুটো 1 by sec আমি পাইছো তেনে হলে cosec স্কয়াৰ a ভ্যালুটো 1 by sec স্কয়াৰ a নহব জানো 10 নম্বৰ হ'ব এতিয়া আমি কি কৰিম আমি এলসিএম লৈ লম এলসিএম টো আমাৰ sec স্কয়াৰ a হৈ যাব এলসিএম আৰু ওপৰত 1 ৰ জায়গাত আমি sec স্কয়াৰ a লিখিব লাগিব মাইনাস a1 টো চেঞ্জ নহয় কাৰণ কেলে ডিনোমিনেটৰ আৰু এলসিএম টো মিলি আছে তেতিয়া চেঞ্জ নহয় সো ইমানখিনি লোক আমাৰ ক্লিয়াৰ আছে তো এতিয়া আমাৰ sin a ভ্যালুটো আমি উলিয়াব হলে কি কৰিম a স্কয়াৰটো বৰ্গটো আমি পঠিয়াই দিম এই বৰ্গটো এফালে গুছি গলে বৰ্গমূল বনি যাব বৰ্গমূল বনি গলে এনেকুৱা হ'ব sec স্কয়াৰ a - 1 by sec স্কয়াৰ a হৈ গল ক্লিয়াৰ এটা ইমানখিনি লোক কৰাৰ পিছত এতিয়া আমি বৰ্গমূলটো আমি নিউমেৰেটৰ ডিনোমিনেটৰ তাৰ মানে লব আৰু আমি হৰত ভাগ কৰিব লাগিব লব আৰু হৰত ভাগ কৰিলে সক এই sec টো ওপৰত এটা স্কয়াৰ আছে এই secত থকা স্কয়াৰটো দেখা দেখি বৰ্গমূলটো কাটি দিব তেনে হলে আমাৰ আনসাৰটো কি হ'ব sec
স্কুৱেৰ a minus 1 by sec a হৈ যাব ওপৰৰ পৰা বৰ্গমূলটো কাট নাখায় কাৰণ ওপৰত হোল স্কুৱেৰ নাই ওপৰত অকল sec স্কুৱেৰ a minus 1 আছে যদি হোল স্কুৱেৰ থকা কাৰণে বেলেগ কথা আছিল কাট খালে এতে কিন্তু এতিয়া বৰ্তমান কাট নাখায় সো ইয়াত আমি কোনকিটা মান পালো cos a মান পালো আৰু আমি sin a মান পালো সো এতিয়া আমি নেক্সট কৰিম ইমানখিনি মুহাই দিছো সো আৰু আমাৰ লগত ট্ৰিগনোমেট্ৰি আইডেন্টিটি ধেৰ আছে এবাৰ আমি কোনটো আইডেন্টিটি ইউজ কৰিম যৰ পৰা আমি বাকিখিনি অনুপাত ওলাব পাৰিম ভাবক ট্ৰিগনোমেট্ৰি আইডেন্টিটি ধেৰ আছে আমি এটা কোনটো কৰিম ইউজ আমি এটা ইউজ কৰিম tan স্কয়াৰ a সো tan স্কয়াৰ a ফৰ্মুলাটা আছে sec স্কয়াৰ a minus 1 এই গোটেইখিনি কথা মই ফৰ্মুলা ভিতৰতে কৈ আছো সো মোৰ এই ভিডিওটো চোৱা মাত্ৰকে আপোনালোকে গোটেইখিনি ফৰ্মুলা ক্লিয়াৰ হৈ যাব তাৰ কাৰণে একেবাৰে চিন্তা কৰিব নালাগে সো tan স্কয়াৰ a sec স্কয়াৰ a minus 1 সো আমাৰ tan এ ভ্যালুটো কি হ'ব স্কয়াৰটো এফালে গুছি গলে √sec স্কয়াৰ a minus 1 হৈ গল ওলাই গল আমাৰ tan টো তো এতিয়ালৈকে আমি cos উলিয়ালো sin উলিয়ালো tan উলিয়ালো আৰু আমাৰ দুটা বাকি আছে এটা cosec বাকি আছে আৰু এটা আমাৰ cot বাকি আছে কাৰণ sec টো আমাক উলিয়াব নালাগে সো আৰু আমাৰ দুটা বাকি আছে cosec আৰু sec বলক এতিয়া আমি cosec টো উলাবলৈ চেষ্টা কৰো cosec টো আমাৰ কাৰণে একেবাৰে ইজি সো cosec ৰ ফৰ্মুলাটো আমি সবে জানো cosec স্কয়াৰ a হ'ব 1 by sin স্কয়াৰ a নহয় জানো cosec ৰ ফৰ্মুলা cosec a ফৰ্মুলাটো যদি 1 by sin a হয় তেনে হলে cosec স্কয়াৰ a হলে 1 by sin স্কয়াৰ a sin স্কয়াৰ a 10 নম্বৰ হ'ব তেতিয়া আমি কি কৰিম আমি অকমান আগতে আমি sin স্কয়াৰ a ভ্যালুটো পাইছিলো ও সৰি এটা কথা ইয়াত স্কয়াৰটো দিবলৈ নালাগে কাৰণ আমি স্কয়াৰ ক্যালকুলেট নকৰো যেহেতু আমি স্কয়াৰ ক্যালকুলেট নকৰো তেনে হলে ইয়াত স্কয়াৰ লিখিবলৈ কি দৰকাৰ আমি ডাইৰেক্টলি এনেকৈ লিখিম cosec a 1 by sin a এতিয়া অকমান মনত পেলাও যে আমি sin a ভ্যালুটো কি পাইছিলো এই মাত্ৰ আমি কৰি গৈছো এই tan a টো কৰা আগতে আমি sin a টোৱে কৰিছিলো সো sin a ভ্যালুটো আমি কি পাইছিলো হে এক্সাক্ট ভ্যালুটো আমি ইয়াত বহাই দিম সো sin a ভ্যালুটো আমি পাইছিলো √sec স্কয়াৰ a minus 1 by sec a আমি এটো পাইছিলো ভ্যালু cosec sin a ভ্যালুটো আমি এটো পাইছিলো সো এই এক্সাক্ট ভ্যালুটো আমি sin a জায়গাত বহাই দিম এতিয়া আমি কি কৰিম এতিয়া সব যেতিয়া 1 ৰ লগত ভগ্নাংশ এটা হৰণ কৰা হয় এটা বৰ বেছি টেনচন লোৱা কোনো ধৰণৰ কথা নাই যেতিয়া মানে 1 ৰ হৰণ কৰিম এই কথাটো মনত থৈ দিব যেতিয়া 1 ৰ লগত যি কোনো ভগ্নাংশ হৰণ কৰিবলৈ চেষ্টা কৰিব তেতিয়া উত্তৰটো আমাৰ কাৰণে উলিয়াবলৈ একেবাৰে সাহস আমি এই ভগ্নাংশটো আমি অকল অতিক্ৰম কৰি দিম তাৰ মানে আমি ৰেচিপ্ৰকেল কৰি দিম উল্টা কৰি দিম তে এতিয়া এটো যদি আমি উল্টা কৰি দিও sec a টো ওপৰলৈ গুছি যাব আৰু এই পাৰ্টটো তললৈ গুছি আহিব তাৰ মানে আনসাৰটো আমাৰ এনেকুৱা ধৰণৰ হ'ব ইয়াত বৰ ক্যালকুলেশন কৰিবলৈ আমাৰ কোনো ধৰণৰ দৰকাৰ নাই এটো একেবাৰে ইজি সো আমি cosec a মানটো পাই গলো এতিয়া আমাৰ আৰু থাকিলে কি এতিয়া আমাৰ থাকিলে cot a মানটো আমাৰ থাকিলে সো আমি কি কৰিম cot a কাৰণে ইয়াতে কৰি দিছো cot a ফৰ্মুলাটো আমি সবে জানো cos a by sin a cot a ফৰ্মুলা দুটা আছে এটা আছে 1 by tan a কিন্তু ইয়াত আমি 1 by tan a টো ইউজ নকৰো কাৰণ কেলে আমাক sec a আনসাৰটো উলিয়াব লাগিব সো আমি ইয়াত cos by sin ফৰ্মুলাটো ইউজ কৰিম cos a by sin a সো কটৰ ফৰ্মুলা cos a by sin a cos a ভ্যালুটো আমি এই মাত্ৰ উলিয়াই গৈছিলো আমি cos a ফৰ্মুলাটো আমি সবে গম পাও cos a ফৰ্মুলাটো হৈছে 1 by sec a তো আমি cos a জায়গাত আমি 1 by sec a লিখি দিম হৈ গল ক্লিয়াৰ এতিয়া ইয়াত sin a আছে sin a ভ্যালুটো আমি গম পাও এইটো সব sin a ভ্যালুটো এইটো √sec স্কয়াৰ a minus 1 by sec a এইটো আমি অকমান আগতে উলোৱা আছে সো আমি sin a ভ্যালুটো আমি গম পাও সো এই sin a মানটো আমি ইয়াত ভৰাই দিম √sec স্কয়াৰ a minus 1 by sec a হৈ গল বহাই দিলো তো এতিয়া আমি একোৱে কৰিব নালাগে বাস এই sec a টো আমি কাটি দিম এটো sec a কাট খাই গল থাকি গল কি 1 by √sec স্কয়াৰ a minus 1
আমাৰ গুটেকেইটা হৈ গ'ল সো গুটেকেইটা অনুপাত আমি sec a প্ৰকাশ কৰি দিলো সো হেতুই আমাক কৰিব দিছিলে একেবাৰে ইজি কোৱেশ্চন হয় আৰু অকমান এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় সো ভালকে চাব যদি কিবা ডাউট হয় বুজি নাপালে কাইন্ডলি মোক কমেন্ট কৰি জনাব সো বলক আমি নেক্সট কোৱেশ্চন কৰো কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 আমাক অকল মান নিৰ্ণয় কৰিব দিছে সো একেবাৰে ইজি কোৱেশ্চন sin স্কয়াৰ 63 প্লাস sin স্কয়াৰ 27 by cos স্কয়াৰ 17 প্লাস cos স্কয়াৰ 73 সো আমি এটো কেনেকৈ কৰিম ইয়াৰ যিকোনো এটা কোণ আমি ভাঙিলেও হ'ব আমাৰ আনসাৰটো আমাৰ ওলাই যাব যিকোনো এটা কোণ ভাঙিব চেষ্টা কৰিলে হ'ল সো বলক আমি এটো কেনেকৈ কৰিম সব sin স্কয়াৰ 63 থাকিব দিও প্লাস sin স্কয়াৰ এই 27 টো আমি 90 minus 63 লিখিব পাৰিম নাই কক 90 minus 63 কাৰণ কেলে সব 90 পা 63 মাইনাস কৰিলে 27 এ হয় সো মই 27 ৰ জায়গাত মই 90 minus 63 লিখিব কাৰণে পাৰিম আৰু সেই 63 টো মই কবা মই ভবা না বিচৰা না ইয়াতে আছে লুকাই সো ইয়াৰ পৰা মই লৈ আহিলো আৰু ইয়াত কি কৰিম মই ইয়াত মই এটোকে ভাঙিব চাও তেতিয়া চাব এটা খুব ধুনিয়া সুন্দৰভাৱে ফৰ্মুলা এটা আমাৰ কাৰণে বনি যাব সো এতিয়া cos স্কয়াৰ 17 ৰ জায়গাত আমি 90 minus এই 73 টো বহাই দিও 73 সো মিলি গল 90 পা 73 মাইনাস কৰিলে আমি 17 এ পাম সো 70 ৰ জায়গাত যদি আমি 90 minus 73 লিখিও দিও কোনো ধৰণৰ প্ৰবলেম নাই সো ইমানখিনি লুকু আমাৰ ক্লিয়াৰ আছে সো এতিয়া আমি এক্সাৰসাইজ 8.3 কেটামান ফৰ্মুলা পঢ়িছিলো হেগিটাই আমি ইয়াত ইউজ কৰি দিম একেবাৰে ইজি সব sin স্কয়াৰ 63 প্লাস ইয়াত সব sin 90 minus 63 আমি এটা ফৰ্মুলা আমি পঢ়িছিলো sin 90 minus a sin 90 minus a হলে cos a হয় তেনে হলে ইয়াত sin স্কয়াৰ 90 minus 63 আছে তেনে হলে ইয়াৰ আনসাৰটো কি হ'ব cos স্কয়াৰ 63 হ'ব যদি আমি এটো ফৰ্মুলা ফালে পৰা চাও তেতিয়া cos স্কয়াৰ 63 হ'ব সো হেতু আমি ইয়াত কৰিম cos স্কয়াৰ 63 লিখি দিম ঠিক তেনেকে ইয়াত cos স্কয়াৰ 90 minus 73 আছে আমি জানো cos 90 minus a sin a হয় সো এটো জায়গাত আমি sin স্কয়াৰ 73 লিখিবলৈ পাৰিম sin স্কয়াৰ 73 বা প্লাস cos স্কয়াৰ 73 ইমানখিনি লোক আমাৰ ক্লিয়াৰ আছে সো এতিয়া খুব ধুনিয়া ফৰ্মুলা বনি গল আমি কেটামান ট্ৰিগনোমেট্ৰি আইডেন্টিটি পঢ়া আছে যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা 1 সো এই বিসক ইয়াত এংগল আমাৰ 63 আছে এংগলটো একে আছে এটো আমি থিটা বুলি ভাবিলো সো sin স্কয়াৰ 63 প্লাস cos স্কয়াৰ 63 আমাৰ হ'ব 1 বাই তলটো একে sin স্কয়াৰ 73 প্লাস cos স্কয়াৰ 73 আমাৰ ভ্যালুটো হ'ব 1 সো 1 বাই 1 হলে আমাৰ আনসাৰটো 1 এ হ'ব একেবাৰে ইজি আছিল এটো সো বলক নেক্সট কোৱেশ্চনটো কৰো Next question to আমাক ইয়াত দিছে sin 25 cos 65 plus cos 25 তাৰ পিছত আমাক দিছে sin 65 এটো আমি কেনে কৰিম সব ইয়াটো একে কথা যিকোনো এটা ভাঙিলেও হ'ব আমি ইয়াত এই cos তে আমি ভাঙি দিও বলক এটা আমাৰ কাৰণে ধুনিয়া হ'ব sin 25 cos 90 minus কি লিখিম ক আমি 65 পাবলৈ হলে 90 পা আমি কি মাইনাস কৰিম obviously আমি 25 এ কৰিম আমাৰ ইয়াতে লুকাই আছে 25 প্লাস cos 25 sin 65 ইয়াত আমি কোনটো ভাঙিম কোনটো ভাঙিলে আমাৰ কাৰণে ভাল হ'ব ইয়াত আমি cos টো ভাঙিম সো এই cos টো এনেকে থাকক বলক এটুকে ভাঙি দিও এই sin 65 টো আমি sin 90 minus কি লিখিম 25 এটো আমি লিখিবলৈ পাৰিম সো এতিয়া sin 25 into cos 90 minus 25 কি হ'ব sin 25 হ'ব কাৰণ cos 90 minus a cos a হয় ঠিক এনেকে ইয়াক cos 25 into sin 90 minus 25 cos 25 হ'ব এবু সব মই ফৰ্মুলা ইউজ কৰি আছো সো হেকানে ফৰ্মুলাখিনি ভালকে মুখস্থ কৰি লব সো sin 25 into sin 25 আমি sin স্কয়াৰ 25 লিখিবলৈ পাৰিম ঠিক তেনেকে cos 25 into cos
25 আমি cos স্কয়ার 25 লিখিবলৈ পাৰিম তেনেহলে আমাৰ sin স্কয়াৰ 25 plus cos square 25 is equal to আমাৰ 1 হ'ব কাৰণ আমি জানো sin square theta plus cos square theta is equal to 1 হয় সো আমাৰ ক্লিয়াৰ হৈ গ'ল একেবাৰে ইজি আছিল সো বলক এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টু কৰো কোৱেশ্চন নম্বৰ 4 আমাক মাল্টিপল চয়েস দিছে আমাক তাত অপচনটো দি দিছে কিন্তু অপচনটো দিছে যদি আমি সলভ কৰি চাব লাগিব কাৰণ সলভ নকৰাকে ডাইৰেক্টলি আমি অপচনটো কবলৈ অসুবিধা হ'ব start करो 9 sec square a minus 9 tan square a दिसे ইয়াত আমি কি কৰিম 9 টো আমি কমন লৈ লম 9 টো কমন ললে আমাৰ বাছি গল sec square a minus tan square a এটা ভালকে এবাৰ ট্ৰিগনোমেট্ৰিৰ আইডেন্টিটি হেখিনি ফৰ্মুলা সেওক যিখিনি মই দিছিলো হে ফৰ্মুলা খিনিতে আছে যে sec square a minus tan square a হলে 1 হয় ভালকে হেখিনি ফৰ্মুলা একবাৰ চাই লওক So আমাৰ কি হ'ব 9 into 1 হৈ যাব 9 into 1 হলে আমাৰ আনসাৰটো 9 ওলাই গল তেনে হলে অপচন কোনটো হ'ব আমাৰ অপচন বি টু হ'ব আমাৰ অপচন বি টু হ'ব সো হৈ গল সো বলক নেক্সট কোৱেশ্চনটো কৰো সো নেক্সট কোৱেশ্চনটো আমাক দিছে 1 plus tan theta plus sec theta তাৰ পাছত 1 plus cot theta minus cosec theta নেকি দেখিয়ে পোৱা নাই কলো কিছু কোৱেশ্চনটো cosec theta ঠিক আছে সো ইয়াত আমাক অপচন কেইটামান দিছে 0 দিছে 1 দিছে 2 দিছে -1 দিছে এতিয়া আমি কৰিছানে আমি গম পাম সো বলক আমি স্টার্ট কৰো কি কৰিম আমি সবসে প্ৰথম বলক আমি tan থিটা আৰু sec থিটা কিটা আমি ভাঙি দিও ইয়াৰ আমি মান কিটা ভাঙি দিও তাৰ মানে ফৰ্মুলাত সো এতিয়া বলক 1 plus tan থিটা ফৰ্মুলা দুটা আছে এটা আছে 1 by cot থিটা আৰু এটা আছে sin থিটা by cos থিটা সো ইয়াত আমি sin থিটা by cos থিটাটো আমি ভাঙিম কাৰণ কেলে তেতিয়াহে আমাৰ অংকটো কৰিবলৈ সুবিধা হ'ব নেক্সট স্টেপত আপোনালোকে গম পাব আৰু ইয়াত আছে sec থিটাটো আমি 1 by cos থিটা লিখিবলৈ পাৰিম কোনো প্ৰবলেম নাই ওকে 1 plus cot থিটাটো আমি cos থিটা by sin থিটা লিখিবলৈ পাৰো সো আমি লিখি দিম cos থিটা by sin থিটা ঠিক তেনেকৈ cosec থিটাটো আমি 1 by sin থিটা লিখিবলৈ পাৰিম কোনো প্ৰবলেম নাই সো ফৰ্মুলা মতে আমি ভাঙি দিলো সো এই কোৱেশ্চনটো বৰ ফাস্ট কৰিব নোৱাৰি লাহে লাহে আমি বুজি প্ৰতিটো স্টেপে আমি বুজি কৰিব লাগিব তেতিয়া আমাৰ কাৰণে বহুত বেছি ইজি হ'ব সো এতিয়া আমি ইয়াত কি কৰিম আমি ইয়াত লখাগু লৈ লম লখাগু ললে সো ইয়াত cos থিটা আছে cos থিটা আছে তেনেহলে লখাগুটো আমাৰ কাৰণে cos থিটাই হ'ব ঠিক আছে লখাগু cos থিটা হলে আমি 1 ৰ জায়গাত কি লিখিম আমি 1 ৰ জায়গাত cos থিটাই লিখিব লাগিব কিয়নো 1 ৰ তলত ডিনোমিনেটৰ একো নাই যেতিয়া ডিনোমিনেটৰ নাই তেনেহলে সিধাই আমি এই সংখ্যাটো আমি লখাগু লগত পূৰণ কৰি দিম কিন্তু ইয়াতে sin থিটা আৰু এই 1 টো সলনি নহয় কিয় নহয় কক তাৰ কাৰণটো হ'ল ডিনোমিনেটৰটো হৰটো আৰু লখাগুটো একে আছে হৰ আৰু লখাগু একে হলে কেতিয়াও ওপৰত চেঞ্জ নহয় এইবিলাক সৰু সৰু কথা সো ইয়াত আমাৰ লখাগু হৈ যাব sin থিটা লখাগু sin থিটা হলে 1 ৰ জায়গাত আমি sin থিটা লিখিবলৈ পাৰিম প্লাস cos থিটা minus 1 ক্লিয়াৰ ইমানলৈকে আমাৰ ক্লিয়াৰ ইয়াত এতিয়া সব খুব ধুনিয়াকে বুজা গৈছে যে এই গুটে ব্ৰেকেটটোৰ লগত ইনটু কৰিছে ইয়াত এটা ইম্পৰ্টেন্ট কথা আছে খুব ভালকে ধ্যান দিব নহলে আমাৰ কষ্ট হ'ব ইয়াত চক sin থিটা প্লাস cos থিটা আছে ইয়াত আমাৰ cos থিটা প্লাস sin থিটা আছে ভালকে ভাবিব গলে দুটাই মিনিং একে হয় কাৰণ আমি a plus b কৰিলে আমি आंसर যিমান পাম আমি b plus a কৰিলে आंसरটো আমি হিমানে পাম এটো কমিউটেটিভ প্ৰপাৰ্টি বুলি কয় সো এডিশনৰ ক্ষেত্ৰত এইটো প্ৰপাৰ্টি খুব ধুনিয়াকে কাম কৰে সো ইয়াত আমাৰ cos থিটা প্লাস sin থিটা আৰু sin থিটা প্লাস cos থিটাটো একেই হ'ব কিন্তু এইটো ফৰ্মুলা মাইনাসৰ ক্ষেত্ৰত কিন্তু কাম নিদিয়ে যদি ইয়াত এতিয়া মই মাইনাস দিলো হেতেন তেতিয়া কিন্তু এটো নট ইকুৱেল হলে হেতেন সো এতিয়াতো ইয়াত প্লাস আছে তেনেহলে এটো ইকুৱেল হ'ব সো এতিয়াৰ কাৰণে আপোনালোকে
এই টাৰ্মটো cos থিটা প্লাস sin থিটা আৰু এই sin থিটা প্লাস cos থিটা এই টাৰ্মটো একেটা টাৰ্ম বুলি ভাব সো কনফিউজ নহব সো এইটো যদি একেটা টাৰ্ম হয় তেনেহলে সক ইয়াত প্লাস 1 আছে ধৰি লওক মই আৰু অকমান এই ম্যাথটো ইজি হ'ব কাৰণে মই আৰু এটা আপোনালোকক শৰ্টকাট মই দি দিছো এই গুটে টাৰ্মটো এই sin থিটা প্লাস cos থিটা টো এতিয়া কাৰণে এনে মনতে ভাবি লওক x হয় তেনেহলে এটো আমাৰ কাৰণে x হ'ব এনে ভাবি লওক x হয় বুলি তেনেহলে আমাৰ এই সিস্টেমটো আমাৰ এটা খুব ধুনিয়াকে ফৰ্মুলা মতে আমাৰ বহি আছে সব x + 1 x - 1 খুব ধুনিয়া ফৰ্মুলা আমাৰ বনি আছিল কি হ'ব কক x + 1 x - 1 হলে কি হ'ব ইয়াৰ আনসাৰটো হ'ব x² - 1² তাৰ মানে x² - 1 হ'ব নাই কক ইয়াত আমি সেই কি বুলি কয় এইটো এলজেব্ৰা আইডেন্টিটি কিটা আমি ইউজ কৰিছো এটো বহুত ইজি হয় এইটো এনেকুৱা ধৰণৰ ফৰ্মুলা আমি ক্লাস 7 এইটোতে পোৱা সো এইটো ফৰ্মুলা যদি আমি ইয়াত ইউজ কৰিবলৈ যাও এই ফৰ্মুলাটো আমি যদি ইয়াত ইউজ কৰিবলৈ যাও তেনেহলে আমাৰ কি হ'ব আমাৰ হৈ যাব sin থিটা প্লাস cos থিটা হোল স্কয়ার হ'ব আৰু মাইনাস 1 হৈ যাব হ'ব নাই ক তেতিয়াহে আমি এতিয়া মই কি বুলি কৈছো আমি এই গুটে টাৰ্মটোক আমি x বুলি আমি ভাবিছো আৰু এটুকু যদি আমি স্কয়াৰ লৈ লও তেনেহলে x² - 1² হলে 10 টোৰ আমি কি কৰিম আমি এবাৰ প্লাস কৰিম আৰু এবাৰ আমি মাইনাস কৰিম লাগিলে আকৌ এবাৰ মই বুজাই দিছো এইটো ফৰ্মুলা মই একেবাৰে এলজেব্ৰা ফৰ্মুলাটো মই লৈ আহিছো তাৰ মানে কি x² - y² হলে আমাৰ x + y x - y হয় সো হেকানে ইয়াত কনফিউজ হোৱা কোনো ধৰণৰ কথা নাই এই ফৰ্মুলাটো আমি এতিয়া ইউজ কৰিম যেনিবা ইয়াত আমাৰ x ৰ জায়গা এই x ৰ জায়গা দিয়াতে গুটে টাৰ্মটো সোমাই আছে হেকানে অকমান কনফিউজ হ'ব পাৰে আপোনালোকে খেলিমিল হ'ব পাৰে আৰু এই y জায়গা দিয়া 1 টো আছে ঠিক হে ধৰণে আমাৰ ইয়াত বস্তুটো বহি আছে সব এই গুটেটো আমি যদি x ভাবো x + y এটো আমি যদি y ভাবো x + y x - y সো হে কাৰণে আমি ইয়াত কি বুলি লিখিম x² - 1² লিখিম এইটো ফৰ্মুলা এইটো সো এই মতে লিখিবলৈ গলে আমাৰ এই মই এটোকে মোহাই দিলো সো আমাৰ হ'ব sin থিটা প্লাস cos থিটা হোল স্কয়ার মাইনাস 1 সো হে কাৰণে আমি ইয়াত মই 1 ৰ ওপৰত স্কয়াৰটো দিয়া নাই 1 ৰ ওপৰটো স্কয়াৰ দিকিনি কি কৰিম হে কাৰণে মই দিয়া নাই হৈ গল ক্লিয়াৰ এটা সব ইয়াত cos থিটা sin থিটা এটোটো আমি ইনটু কৰিম কাৰণ যেহেতু নেকি a ব্ৰেকেট আৰু a টু ব্ৰেকেট ইনটু কৰিছে সো এই দুটা আমি ইনটু কৰিম cos থিটা sin থিটা সো ইমান খিনি লোক অংকটো আমাৰ ক্লিয়াৰ হ'ল সো এতিয়া আমি কি কৰিম আমি আকৌ ফৰ্মুলা আমি ইউজ কৰিম এগেইন আমি ফৰ্মুলা ইউজ কৰিবলৈ গৈ আছো সো এটো সব sin থিটা প্লাস cos থিটা হোল স্কয়ার তাৰ মানে এটো আমি x + y হোল স্কয়ার সূত্ৰৰ মতে আমি কৰিবলৈ পাৰো তাৰ মানে x² + twice xy + y² এই ফৰ্মুলা মতে আমি ইয়াক খুলিম সো এইটো ফৰ্মুলা মতে খুলিবলৈ গলে আমাৰ x² হলে ইয়াত আমাৰ sin² থিটা বহিব sin² থিটা প্লাস 2xy হলে 2 sin থিটা cos থিটা হ'ব তাৰ পিছত কি হ'ব আমাৰ প্লাস cos x² থিটা কাৰণ কেলে y জায়গাত আমি cos x² থিটা লিখিম মাইনাস 1 হৈ গল ইমানখিনি লোক আমি ভাঙি দিলো তলত কি আছে cos থিটা sin থিটা সো ইমানখিনি লোক আমাৰ অংকটো ক্লিয়াৰ আছে এটা ভালকে চাওক ইয়াত sin² থিটা প্লাস cos² থিটা আছে আমি সবে জানো sin² থিটা প্লাস cos² থিটা হলে 1 হয় সো আমি এইটাৰ বদলি আমি ইয়াত 1 লিখিম 1 প্লাস 2 sin থিটা cos থিটা minus 1 by cos থিটা sin থিটা লিখি দিলো এতে a1 to 1 to আমি কাটি দিম কাৰণ 1 - 1 0 হ'ব সো ইয়াত সব 2 sin থিটা cos থিটা sin থিটা a cos থিটা to cos থিটা লগত কাটি দিও আৰু a sin থিটা to আমি sin থিটা লগত কাটি দিও সো আমি आंसर কিমান পালো সব only 2 তাৰ মানে আমাৰ आंसर টো 2 হ'ব 2 আছে নাই অপচনত আছে সো অপচন C2 হ'ব আমাৰ অপচন C হৈ গল ক্লিয়াৰ সো বলক এটা আমি কোৱেশ্চন নম্বৰ 3 টো কৰিব লাগে
সো বলক আমি স্টার্ট কৰো সো আমি কোয়েশ্চন নম্বৰ 3 কি কৰিম আমি এই sec আৰু tan টো ভাঙি দিম সো এই sec টো আমি secৰ বদলি আমি 1 by cos a লিখিবলৈ পাৰিম আৰু tan a বদলি আমি sin a by cos a লিখিবলৈ পাৰিম ক্লিয়াৰ ব্ৰেকেট দি দিও তাৰ পিছত 1 minus sin a ক্লিয়াৰ এটা সব ইয়াত cos a আছে যেতিয়া একে আছে তেনেহলে আমাৰ কাৰণে LCM টো cos a হৈ যাব সিওৰ আৰু ওপৰত কোনো ধৰণৰ চেঞ্জ নহয় অলমোস্ট আমাৰ ক্লিয়াৰ হৈ গ'ল তো এতিয়া আমাৰ ইয়াত ইনটুহে কৰিছো আমি এটো ব্ৰেকেট আৰু এটো ব্ৰেকেট আমি ইনটু কৰিছো সো ইয়াত সব আকৌ এবাৰ খুব ধুনিয়াকে ফৰ্মুলা এটা আমাৰ বনি গ'ল সো 1 plus sin a 1 minus sin a তাৰমানে এটো আকৌ হে x plus y x minus y টো বনি গ'ল সো x plus y x minus y হলে আমি সবে জানো x square minus y square হ'ব তেতে x square হলে তাৰ মানে ইয়াত 1 ৰ স্কয়াৰ টো হ'ব 1 ৰ স্কয়াৰ আমি অকল 1 এ লিখিম minus sin square a হ'ব sin square a by cos a যদি আমি ইনটু কৰি দিও কাৰণ cos এটো তলত ইয়াত ইনটু কৰিবলৈ একোৱে নাই তেনেহলে আমাৰ cos এটো আমি তলত লিখি দিলো এতিয়া আমি কি কৰিম সো 1 minus sin square a জায়গাত আমি cos square a লিখিব নোৱাৰো জানো দশমত পাৰো কাৰণ কেলে আমাৰ লগত ফৰ্মুলা আছে আপোনালোকে এই গুটে ট্ৰিগনোমেট্ৰিক আইডেন্টিটি ফৰ্মুলাখিনি ক্লিয়াৰ হ'ব তেতিয়া গুটেখিনি আমাৰ ক্লিয়াৰ হ'ব আমি 1 minus sin square a জায়গাত আমি cos square a লিখিবলৈ পাৰিম কাৰণ কেলে sin square a plus cos square a is equal to 1 হয় আৰু আমি cos square a জায়গাত আমি লিখিবলৈ পাৰিম সো বাই cos হৈ গ'ল ক্লিয়াৰ এটা সব ইয়াত cos square a আছে তাৰ মানে কি ইয়াত cos a দুটা আছে আৰু তলত মাত্ৰ এটা আছে তো আমি যদি ক্যান্সেল কৰি দিও এতিয়া আমাৰ ইয়াত এটা cos a বাছি যাব কাৰণ কেলে ইয়াত দুটা আছে আৰু ইয়াত এটা আছে সো ইয়াৰ এটা cos a ইয়াৰ এটা cos a কাটি দিলে সো আমি এনসারটো পাই গলো cos a আছে নাই অপচনত চাই লও অপচনত আছে আমাৰ অপচন D2 হ'ব ক্লিয়াৰ সো বলক এতিয়া আমি স্টার্ট কৰো কোশ্চেন নাম্বার 4 টু সো বলক আমাক দিছে 1 plus tan square a by 1 plus cos square a এটা ইয়াত আমি দুটা ট্রিগনোমেট্রিক আইডেন্টিটি আমি ইয়াত ইউজ কৰিম এটা আমাৰ আছিল sec square a minus tan square a is equal to 1 চাই লব ভিডিওটো আৰু নেক্সট আমি কৰিম cosec square a minus cot square a is equal to 1 এই দুইটা ফৰ্মুলা আমাৰ এই ভিডিওটোত আছে সো গুটেখিনি ফৰ্মুলা ভালকে কপি লিখি কিনি মুখস্থ কৰিব সো আমি কি কৰিম ইয়াত এই 1 টো জায়গাত আমি এই যে 1 টো আছে এই 1 টো জায়গাত আমি sec square a minus tan square a আমি বহাই দিম sec square a minus tan square a plus tan square a by এটি ইয়াত যে 1 টো আছে এই 1 টো জায়গাত আমি a টো বহাম cosec square a minus cos square a cosec square a minus cot square a plus cot square a সো আমি বিশেষ কাম আমি একোৱে কৰা নাই খালি এই 1 টো জায়গাত আমি ওপৰৰ তলত আমি এইখিনি ফৰ্মুলা আমি সাবস্টিটিউট কৰি দিছো সো এতিয়া ইয়াত minus tan square a plus tan square a কাট খাই যাব হৈ গ'ল আকৌ ইয়াত minus cot square a plus cot square a আমাৰ কাট খাই যাব থাকি গ'ল কি আমাৰ sec square a আৰু cosec square a তে এতিয়া আমি কি কৰিম sec square a আৰু cosec square a টো আমি আকৌ এবাৰ ভাঙি দিও সো sec square a টো আমি 1 by cos square a লিখিবলৈ পাৰিম নাই ক কাৰণ sec ৰ ফৰ্মুলা 1 by cos আছে তেনেহলে আমি sec square a 1 by cosec square a লিখিবলৈ পাৰিম ঠিক তেনেকে cosec square a টো আমি 1 by sin square a লিখিবলৈ পাৰিম সো এতিয়া আমি কি কৰিম বলক ডিভাইড কৰো দুইটা ভগ্নাংক হয় ভগ্নাংক ডিভাইড কেনেকৈ কৰে পূৰণ কৰি এই তলত থকা ভগ্নাংকটো আমি অতিক্ৰম কৰিম উল্টাই দিম তাৰ মানে sin square টো ওপৰলৈ যাব বাই 1 1 ৰ তো কাম নাই কাট খাই যাব তাৰ মানে আমাৰ ইয়াত বাছিলে sin square a by cos square a এতিয়া ভালকে চাও sin square a by cos square a কাৰ হয় ফৰ্মুলা sin square a by cos square a টো tan square a ভাগৰ ফৰ্মুলা হয় আমি tan square a লিখিবলৈ পাৰিম হৈ গ'ল সো অপচনটো চাই লওক
অপশ্যনত আছে নাই আছে অপশ্যনত আছে আমাৰ অপশ্যন ডি টো হ'ব আমাৰ অপশ্যন ডি সো হৈ গ'ল ক্লিয়াৰ সো আজি আমি কোৱেশ্চন নম্বৰ 1 ৰ পৰা লৈ কিনি কোৱেশ্চন নম্বৰ 4 লৈকে ক্লিয়াৰ কৰিলো কবাত যদি কিবা ডাউট থাকি গৈছে মোক কমেন্ট কৰি কিনি জনাব আৰু যদিও ভিডিওটো অকমান দীঘলীয়া হৈছে ভালকে বুজিব বস্তুবিলাক অকল কনসেপ্টৰ কাৰণেহে বস্তু অকমান দীঘলীয়া কৰিব লগা হৈছে নহলে তো এইবোৰ অংক তেনেকুৱা নহয় ভালকে এবাৰ বুজাৰ পাছত 5 মিনিটৰ ভিতৰতে কৰিব পাৰি একেবাৰে ইজি সো সেই কাৰণে কনসেপ্টৰ ওপৰত কাম কৰিব আৰু মই যিখিনি ফৰ্মুলা দিছো এই গোটেইখিনি ফৰ্মুলা ট্ৰিগনোমেট্ৰি মুখস্থ কৰিব সো ওকে আৰু বাকি যিকেইটা কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 5 ৰ পৰা ইয়াৰ মোৰ নেক্সট ভিডিওটোত আহিব সো যদি ভিডিওটো চাই কিনি ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব এটা কৰি দিব আৰু ওকে থ্যাংক ইউ